Hi guys, welcome to 5-star wholesale market. মই আজি আছো নৰ্থ ইষ্টৰ সবচে ডাঙৰ মাৰ্কেটত। মাৰ্কেটখনৰ নাম হল 5-star market। মই তাতে আছো। মই আছো ফাৰ্স্ট ফ্লোৰত। আমাৰ দোকানৰ নাম হল শাইৰী ড্ৰেছেছ। ধুনীয়াকৈ সব দোকানৰ নামখন আহি আছে স্ক্ৰিনত। ধুনীয়াকৈ আহিছে। তলত মোৰ নাম্বাৰটো আহিছে, চাইলক এইটো মোৰ নাম্বাৰ। আপোনালোকে মোক এইটো নাম্বাৰ হোৱাটছআপত ফোন কৰিব। ডাইৰেক্ট কল কৰিলে কল নাপাব, কেতিয়াবা নট ৰিচেবল সুইচ অফ হ'ব, কাৰণ আমাৰ ইয়াতে নেটৱৰ্ক নাথাকে। তাৰ কাৰণে মই সেইদিনা আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত হাফ পেনৰ কালেকশ্যন দেখাম। নেক্সট ভিডিঅ'খন হ'ল এইখন ভিডিঅ' হয়। মই আজি আপোনালোকক হাফ পেনৰ কালেকশ্যন দেখাম, টি চাৰ্টৰ কালেকশ্যন দেখাম। মোৰ তাতে ধুনীয়া ধুনীয়া হাফ পেণ্ট আছে, টি চাৰ্ট আছে। মই বিশেষকৈ আজি হাফ পেনৰ কালেকশ্যনবিলাক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। ভাল লাগে লাইক বা শ্বেয়াৰ কৰিব। তেতিয়া চাওক, মই ধুনীয়া ধুনীয়া হাফ পেণ্ট দেখাম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এইবিলাক হাফ পেণ্ট কালাৰবিলাক চাই লওক। কিমান ধুনীয়া ধুনীয়া হাফ পেণ্ট আছে মোৰ তাতে। এইবিলাক হাফ পেণ্ট চাওক। শর্ট লাগিলে শর্ট পাব, হাফ পেণ্ট লাগিলে হাফ পেণ্ট পাব। এইবিলাক 6 পকেটৰ হয়। এইবিলাক মালৰ মোটামুটি 7টা-8টা কালাৰ পাব। মই 2-এটা কালাৰ খুলি দেখাম আপোনালোকক। এইটো এটা কালাৰ চাওক কিমান ধুনীয়া হয়। মই কালাৰ খুলি দেখাই আছো আপোনালোকক। এইটো এটা কালাৰ কিমান ধুনীয়া হয়, ব্লেক কালাৰৰ ভিতৰত। গোটেইকেইটা কালাৰ খোলা সম্ভৱ নহয়। এইটো এটা চাওক ব্লেক কালাৰ কিমান ধুনীয়া হয়। ইয়াৰ সাইজ পাব 30 পৰা 36 লৈকে সাইজ পাব। 30, 32, 34, 36 এনেকৈ সাইজ থাকিব। 8 পিস পেকেট থাকিব। মই পেকেটটো দেখাই আছো আপোনালোকক। সিল পেকেট এখন দেখাই দি আছো ধুনীয়াকৈ। এইখন চাওক পেকেটটো কিমান ধুনীয়া হয়। পেকেট এনেকুৱা টাইপৰ পেকিং থাকিব। মই ইয়াৰে এটা কালাৰ খুলি দেখাই আছো আপোনালোকক। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব। তলত নাম্বাৰ আছে, এইটো নাম্বাৰ আপোনালোকে কন্টেক্ট কৰিব পাৰে। এইটো চাওক কিমান ধুনীয়া হয় কালাৰ। এইটো কালাৰ চাওক কিমান ধুনীয়া হয়। এইটো হাফ পেণ্টৰ মোটৰ 6টা বা 7টা কালাৰ খুলিম। গোটেইকেইটা কালাৰ খোলা সম্ভৱ নহয়। মই 3টা কালাৰ খুলিলো অলৰেডি আৰু নখোলো এইটো মালৰ। আপোনালোকে আহক, আপোনালোকক আহিলে মই কালাৰ খুলি দেখাম। এইটো এটা আইটেম চাওক কিমান ধুনীয়া হয়। মোৰ তাতে পুৰা হাফ পেণ্টৰ ভেৰাইটিজ পাই যাব। গোটেই হাফ পেণ্টৰ ভেৰাইটিজ পাই যাব। এইটো চাওক কিমান ধুনীয়া হয় হাফ পেণ্টখন। ইয়াৰ চাই লং লাগিলেও পাই যাব। মোৰ এচাই লঙো আছে। এইটো মালৰ মোটে 6টা বা 7টা কোৱালিটি পাব। মই এইটো এটা কোৱালিটি দেখালো। আপোনালোকে নাভাবিব যে এইটো এটা মাল সেম মাল, এইটো এটা সেম মাল। সেম নহয়, এইটো বেলেগ কোৱালিটি দেখালো, এইটো বেলেগ কোৱালিটি দেখাইছো। এইটো মালৰ কালাৰ 7টা বা 8টা কালাৰ পাব। সাইজ পাব 30 পৰা 36 লৈকে সাইজ পাই যাব। এইটো এটা কালাৰ খুলিলো। মই এটা কালাৰ খুলি দেখাই আছো আপোনালোকক। এইটো এটা কালাৰ চাওক গ্ৰীণ টাইপৰ কিমান ধুনীয়া হয়। গ্ৰীণ কালাৰ হয়। লগতে মোৰ তাতে জিন্স পেণ্ট, কটন পেণ্ট পুৰা ভেৰাইটিজ পাব। নতুন এখন দোকান খুলিলে যিবিলাক আইটেম লাগে মোৰ তাতে পুৰা ভেৰাইটিজ পাই যাব। এইটো এটা চাওক। এৰে মই 2টা কালাৰ খুলিলো আৰু নখলো। এইটো আইটেম চাওক গ্ৰীণ কালাৰ কিমান ধুনীয়া হয়। 6 পকেটৰ হয়, 3 কোৱাৰ্টাৰটো। এৰে সাইজ পাব আপোনালোকে 30 পৰা 36 লৈকে পাব। এইটো এটা কালাৰ চাওক কিমান ধুনীয়া কালাৰ। এইটো এটা কালাৰ চাওক ব্লেকৰ ভিতৰত কিমান ধুনীয়া হয় কালাৰটো। ব্লেকৰ ভিতৰত এইটো মালৰ কালাৰ পাব 6টা বা 7টা। এইটো এটা চাওক লাইট কালাৰ কিমান ধুনীয়া হয়। লগতে আমাৰ এটা জিন্স পেণ্টৰ পুৰা ভেৰাইটিজ পাই যাব। যোনে যোনে নতুনকৈ দোকান খুলিব তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব, হোৱাটছআপত কল কৰিব, নিশ্চয় যোগাযোগ হৈ যাব। যোনে যোনে ভাবিছে যে মই নতুনকৈ দোকান খুলিম তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। এইটো এটা চাওক হাফ পেণ্ট কিমান ধুনীয়া হয়। হাফ পেণ্টৰ ইয়াৰে সাইজ পাব 28 পৰা 34 লৈকে সাইজ পাই যাব। ইয়াৰ পকেটবিলাক চাওক। মই গোটেইকেইটা এইবিলাক পকেট দেখাওঁ। এইটো পকেটবিলাক চাওক কিমান ধুনীয়া হয়। কাপোৰৰ পকেটৰ কাপোৰবিলাকো চাব আপোনালোকে। ৰিটেইলত বিক্ৰী কৰিবলৈ গ'লে গতিকে মেইনলি কাষ্টমাৰে আমাৰ পকেটবিলাক চায়। এইবিলাক পকেট দেখাই দিব আপোনালোকে, কাষ্টমাৰ পুৰা খুচি হৈ যাব। কিমান ধুনীয়া পকেটৰ কাপোৰবিলাক। এৰে কালাৰ পাব 7টা বা 8টা। ইয়াতে কালাৰবিলাক লগোৱা আছে, চাই লওক কিমান ধুনীয়া ধুনীয়া কালাৰ আছে। এইটো এটা কালাৰ খুলিলো। এইটো এটা কালাৰ চাওক কিমান ধুনীয়া হয়। এইবিলাক 28 পৰা 34 লৈকে সাইজ পাই যাব। কিমান ধুনীয়া ধুনীয়া কালাৰ আছে। যিটো কালাৰ দেখাম সেইটো আপোনালোকক পছন্দ হ'ব। এইটো এটা চাওক কিমান ধুনীয়া হয় কালাৰ। এইটো লং পেণ্ট হয়। মই হাফ পেণ্ট বুলি ভাবিছো। সেম হাফ পেণ্টো পাই যাব এনেকুৱা। এইটো কটন লং পেণ্ট হয়। আপোনালোকে যদি ভাবে যে জেন্সৰ আইটেম পুৰা ভেৰাইটিজ পাই যাব মোৰ তাতে, জিন্স পেণ্ট, কটন পেণ্ট পুৰা ভেৰাইটিজ পাই যাব। এইটো এটা জিন্স পেণ্ট চাই লওক কিমান ধুনীয়া হয়। কিমান ধুনীয়া জিন্স পেণ্ট। লগতো জিন্স পেণ্টও পাই যাব। মই আজি জিন্স পেণ্ট বিশেষ নেদেখা, মই হাফ পেণ্টে দেখাই আছো আপোনালোকক। এইটো এটা জিন্স পেণ্ট হয়। মোৰ তাতে পুৰা ভেৰাইটিজ আছে জিন্স পেণ্টৰ পুৰা। দোকানখন চাই লওক ধুনীয়াকৈ।
এইফালে চাওক আৰু মই হাফ পেণ্ট দেখাই আছো আপোনালোকে চাই লওক এইবিলাক হাফ পেণ্ট চাওক কিমান ধুনীয়া ধুনীয়া হাফ পেণ্ট আছে এইটো এটা হাফ পেণ্ট চাওক কিমান ধুনীয়া হাফ পেণ্টটো এইটো এটা চাওক কিমান ধুনীয়া হয় এইটো এটা চাওক কিমান ধুনীয়া হাফ পেণ্ট এইটো এটা চাওক কিমান ধুনীয়া হয় হাফ পেণ্ট এটা চাওক ডিসপ্লে কৰা আছে এনেকুৱা ধৰণৰ কাৰ্গো লাগিলেও পাই যাব মোৰ তাতে বহুত কাৰ্গোৰ পুৰা ভেৰাইটিজ আছে চাওক কাৰ্গোবিলাক কেনেকুৱা ধৰণৰ ডিসপ্লে কৰা আছে এইবিলাক পুৰা ভেৰাইটিজ পাই যাব তলত নাম্বাৰ আছে এইটো নম্বৰ আপোনাক কল কৰিব মোক হোৱাটছআপত ফোন কৰিলে নিশ্চয় পাব এখন দোকান কৰিবলৈ যিবিলাক ভেৰাইটিজ লাগে পুৰা ভেৰাইটিজ আছে মোৰ তাতে লগতে টি-শাৰ্টও পাই যাব টি-শাৰ্টৰ কালেকশ্যনবিলাক মই দেখাই আছো আপোনালোকক চাই লওক কিমান ধুনীয়া ধুনীয়া টি-শাৰ্ট আছে ইয়াতে আপোনালোকে যোনে যোনে ভাবিছে নতুনকৈ দোকান খুলিম তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব তলত নাম্বাৰ আছে এইটো নম্বৰ আপোনালোকে কণ্টেক্ট কৰিব মোৰ তাতে জিন্স পেণ্ট কটন পেণ্ট এভৰিথিং আইটেম মোৰ তাতে পাই যাব জেন্সৰ এখন দোকান কৰিবলৈ যিবিলাক আইটেম লাগে পুৰা ভেৰাইটিজ মোৰ তাতে আছে ভিডিঅ' এখন ভাল লাগে লাইক বা শ্বেয়াৰ কৰিব